নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। 1 নম্বৰ জবটো DB মটৰ্ছ নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। DB মটৰ্ছ নৰ্থ লখিমপুৰ ইকুইপমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে চেলছ মেনেজাৰ। পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী লাভ কৰিব 30,000 উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাইড। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। এক্সপিৰিয়েঞ্চ মিনিমাম 5 ইয়াৰ্ছ চেলছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। অট'মোবাইল ইণ্ডাষ্ট্ৰী। জব লোকেশ্যন নৰ্থ লখিমপুৰ এণ্ড বিশ্বনাথ চাৰিআলি। নেক্সট পোষ্টটো হৈছে বি নম্বৰতে পাৰ্টছ এক্সিকিউটিভ। পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী লাভ কৰিব 15,000 উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাইড। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, এক্সপিৰিয়েঞ্চ 2 to 5 ইয়াৰ্ছ থাকিব লাগিব আৰু লোকেশ্যন নৰ্থ লখিমপুৰ লোকেশ্যনৰ বাবে বিচৰা হৈছে। নেক্সট পোষ্টটো হৈছে চি নম্বৰতে একাউণ্টেণ্ট। পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী 20,000 উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাইড। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, এক্সপিৰিয়েঞ্চ 2 to 5 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ ইন ডিলাৰশ্বিপ অফ CA ফাৰ্ম। লোকেশ্যন নৰ্থ লখিমপুৰ। নেক্সট পোষ্টটো হৈছে ৱৰ্কশ্বপ মেনেজাৰৰ পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী 30,000 উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাইড। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে 2 to 5 ইয়াৰ এটা অভিজ্ঞতা থাকিব লাগিব। জব লোকেশ্যন নৰ্থ লখিমপুৰ। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে, লগতে এড্ৰেছটো দিয়া হৈছে, ডাইৰেক্টলি আবেদন কৰিব পাৰে। যদি মেইল কৰি বায়'ডাটাখন পঠিয়ায়, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি বায়'ডাটা জমা দিব পাৰে। DB মটৰ্ছ প্ৰাইভেট লিমিটেড, হাতীলুং নৰ্থ লখিমপুৰ। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি কিবা অধিক জানিব বিচাৰে, অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ইকুইপমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে আৰ্টছ কৰ্ডিনেটৰ। পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী 10 to 25,000। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA and MA। এক্সপিৰিয়েঞ্চ 2 to 3 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ। মেল কেণ্ডিডেট বিচাৰিছে জবটোৰ বাবে। নেক্সট পোষ্টটো হৈছে ছিকিউৰিটি অফিচাৰ। পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী 15 to 30,000। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে এক্সপিৰিয়েঞ্চ মাষ্ট বি 4 ইয়াৰ্ছ বিচৰা হৈছে অফ এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং ছিকিউৰিটি টিম। জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। চি নম্বৰ পোষ্টটো হৈছে ৱাৰ্ডেনৰ 4টা পোষ্ট মুকলি কৰা হৈছে। চেলাৰী 9 to 20,000। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। পোষ্টকেইটাৰ বাবে আপোনালোকে আবেদন কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু মেইলত আপোনালোকৰ বায়'ডাটা লগতে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ কিমান আছে সেইবোৰ আপোনালোকে এটা PDF ফাইলত বনাই পেলাই আপোনালোকে পঠিয়াই দিব আৰু মেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে এক্সপিৰিয়েঞ্চ আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব। মেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আপোনালোকে ডাইৰেক্টলি আবেদন কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে ফ্ৰণ্ট অফিচ অফ ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, আমলাপট্টি, ডিব্ৰুগড়, আছাম 786001। এই এড্ৰেছত আপোনালোকে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 4 অক্টোবৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো প্ৰাগ নিউজৰ ফালৰ পৰা মুকলি হৈছে। প্ৰাগ নিউজ ইকুইপমেণ্ট 2025। এ নম্বৰ পোষ্টটো হৈছে নিউজ প্ৰডিউচাৰ কাম ডেস্ক এডিটৰ। পোষ্ট দুটা মুকলি কৰা হৈছে। এজ লিমিট মিনিমাম 25 ইয়াৰ হ'ব লাগিব, 25 ইয়াৰ্ছ অনৱাৰ্ডছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ মাষ্ট বি মাছ কমিউনিকেশ্যন গ্ৰেজুৱেট আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 2 ইয়াৰ এটা চিমিলাৰ ফিল্ডৰ অভিজ্ঞতা থাকিব লাগিব। মাষ্ট বি স্মাৰ্ট, প্ৰেজেণ্টেবল, গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব।
নেক্সট পোষ্টটো হৈছে বি নম্বৰতে এছাইনমেণ্ট ডেস্ক এক্সিকিউটিভ নিউজ ডেস্ক। পোষ্ট দুটা মুকলি কৰা হৈছে। এজ লিমিট 25 years অনৱাৰ্ডছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ বিচাৰিছে। মাষ্ট বি মাছ কম গ্ৰেজুৱেট হ'ব লাগিব। লগতে এক্সপেৰিয়েঞ্চ 1 to 2 year এটা চিমিলাৰ ফিল্ডৰ অভিজ্ঞতা বিচৰা হৈছে। মাষ্ট বি স্মাৰ্ট প্ৰেজেণ্টেবল গুড কমিউনিকেশ্যন স্কিলছ। লেংগুৱেজ ৰিকুৱাৰ্ড ইংলিছ হিন্দী আৰু অসমীয়া তিনিটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। যদি মেইল কৰি আবেদন কৰে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। আপোনালোকে ডাইৰেক্টলি আবেদন কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে ৰিচিপশ্যন অফ প্ৰাগ টাৱাৰ বিল' উলুবাৰী ফ্লাইঅভাৰ গুৱাহাটী 781007। এই এড্ৰেছত আপোনালোকে 30 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো জ্ঞানমাৰ্গ একাডেমী নুমলীগড়ৰ ফালৰ পৰা মুকলি হৈছে। জ্ঞানমাৰ্গ একাডেমী নুমলীগড় ৰিক্ৰুইটমেণ্ট নেম অফ পোষ্ট PGT পোষ্ট 4টা মুকলি কৰা হৈছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চি ফিজিক্স মেথমেটিক্স পলিটিকেল ছায়েন্স আৰু ইংলিছ। চেলাৰী নেগচিয়েবল হ'ব আৰু এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ৰিলেটেড ফিল্ড। লগতে এক্সপেৰিয়েঞ্চ কেণ্ডিডেট আৰু BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 28 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ষ্টাফ ৰিকুৱাৰ্ড নীলাচল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। 5 নম্বৰ জবটো নীলাচল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ কোকৰাঝাৰৰ ফালৰ পৰা মুকলি হৈছে। ষ্টাফ বিচৰা হৈছে। উই আৰ ইনভাইটিং এপ্লিকেশ্যন ফ্ৰম কোৱালিফাইড এক্সপেৰিয়েঞ্চ এণ্ড ডেডিকেটেড কেণ্ডিডেট ফৰ এ নম্বৰতে ছাপৰ্ট ষ্টাফ ৱাৰ্ড বয় OT বয় ছিকিউৰিটি পাৰ্চন আৰু ক্লিনাৰ পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচাৰিছে। বি নম্বৰ এডমিনিষ্ট্ৰেটিভ এণ্ড ফাৰ্মাচীৰ বাবে ফাৰ্মাচিষ্ট ৰিচিপশ্যনিষ্ট কেছিয়াৰ ইয়াৰ লগতে মেনেজাৰ আৰু চি নম্বৰ নাৰ্ছিং ষ্টাফ OT নাৰ্ছ ICU নাৰ্ছ আৰু NICU নাৰ্ছ IPD নাৰ্ছ কেজুৱেলিটি নাৰ্ছ এছিষ্টেণ্ট নাৰ্ছ পোষ্টবিলাক মুকলি হৈছে। ডি নম্বৰ টেকনিকেল ষ্টাফৰ বাবে ICU টেকনিচিয়ান CT টেকনিচিয়ান OT টেকনিচিয়ান আৰু লেবৰেটৰী টেকনিচিয়ান পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 25 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব আৰু মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো DPS যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। DPS যোৰহাট ৰিক্ৰুইটমেণ্ট 2025। এ নম্বৰ পোষ্টটো হৈছে PGT ছাবজেক্ট ছ'চিয়লজি জিঅ'গ্ৰাফী ইংলিছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট শুড বি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ইন দ্য ৰিলেভেণ্ট টিচিং ছাবজেক্ট ফৰ PGT। BEd আৰু DLEd কম্পালচৰি হয় ফৰ অল এবভ মেনশ্যন টিচিং পোষ্ট। এক্সপেৰিয়েঞ্চ মিনিমাম 3 years অফ টিচিং এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। বি নম্বৰ কো-স্কলাষ্টিক ছাবজেক্ট মিউজিক ভোকেল এণ্ড ইনষ্ট্ৰুমেণ্টেল। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন মিউজিক উইথ এ স্পেচিয়েলাইজেশ্যন ইন ভোকেল মিউজিক ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। মিনিমাম অফ 3 to 5 years অফ টিচিং এক্সপেৰিয়েঞ্চ এট দ্য ছেকেণ্ডাৰী অৰ ছিনিয়ৰ ছেকেণ্ডাৰী লেভেল। চি নম্বৰ পোষ্টটো হৈছে নাৰ্চাৰী টিচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 10+2 হাই স্কুল এডুকেশ্যন এণ্ড এ স্পেচিয়েলাইজড ট্ৰেইনিং কোৰ্ছ such as a nursery teacher training NTT, diploma or certificate in early childhood care and education ECCE experience বিচাৰিছে। মিনিমাম 3 years of teaching experience। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ ডিটেইলছ CV লগতে ৰিচেণ্ট ফটোগ্ৰাফ পঠিয়াব লাগিব। মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 30 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰি ল'ব। নোট দ্য মেনেজমেণ্ট ৰিজাৰ্ভ দ্য ৰাইট নট টু ফিল আপ দ্য পোষ্ট ইফ চুইটেবল কেণ্ডিডেটছ আৰ নট ফাউণ্ড। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব
অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।